আমি ধরকচোন দুখীয়া মানুহ আমার 12 স্বাধীনৰ পিছত যিমান বিধায়ক মন্ত্ৰী গেল আমাৰ ৰাইজৰ পৰা সেই ক্ষমতা লৈ সিহঁতে গৰীব হৈ চুচি আছে গৰীব দুখীয়া মানুহৰ কাৰণে কাম নকৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰবৰ দমফালি মাৰি কথা কৈ থাকে যে আমি গৰীবৰ হকে কাম কৰি আছোঁ কিন্তু ৰাইজৰ পৰা যিখিনি তাৰমানে ক্ষমতা লৈ ৰাইজেহে লুটি খাই আছে সিহঁতে ৰাইজৰ কাম কৰা নাই একো কাম কৰা নাই যি গৰাখহনীয়ে যি কালৰূপ কৰিছে ইয়াতে আমি ৰাইজৰ হকে কমচে কম 4-5-20,000 মান বাছ কাটি আমি ৰাইজেহে বান্ধিছোঁ ৰাইজ চৰকাৰে একো কিছু কৰা নাই আমাৰ বহুত ইয়াতে আমাৰ তামোল বাগান আছিল 150 মান গুচি গেল ইফালে যাবই আৰু এইখিনি যাবই আৰু এইগিলা বহুত কিছু গেছে আমাৰ স্কুল আছিল ইয়াতে ওচৰতে স্কুলখন গেল আমাৰ এই 4-5 দিন আগতে এইখিনি আছিল 1 বিঘা দূৰত আছিল এইখিনি গেল 15 দিনৰ ভিতৰত এতে 5টা মান পৰিয়াল গেল গুচি বাৰিষা আহাই নাই বাৰিষাত আহাৰ লগে লগে তো আমাৰ চুলু বাজাৰলৈকে পাই যাব 1 ঘণ্টাও নালাগে এনেকা অনুৰোধ কৰোঁ বিধায়ক মহোদয়ক যে আপুনি আপনার কিবা দৃষ্টি পড়িলে আপনি যদি কাম করবা পারে কৰিব নহলে নাই 12 স্বাধীনৰ পিছত খালি দুখীয়া মানুহ পৰা ভোট লৈ আছে আৰু একো দিয়া নাই ৰাইজক যি নদী আজিকালি যি যেনেকুৱা আপনার বান আছে ইঞ্জিনিয়ারিং যেনেকুৱা বান আছে আমাৰ যদি এই বেকি নদী গৰাখনে এনেকুৱা ভালকে বান দিলা হয় ৰাইজৰ একো ক্ষতি নহল হয় ৰাইজৰ পৰা কিন্তু ভোট লয় আমাৰ চৰকাৰে ইচ্ছা কৰিলে দিব পাৰে ইচ্ছা কৰিলে দিব পাৰে নিদে হেনতে নদী ধরেন বহুত ক্ষতি করলো 4.5 বিঘা মাটিতে আমার বাড়ি ঘরের এরিয়াটা আছে জোয়াবারের থেকে এইবার আমার 4.5 বিঘা বাগান আসাল দুইটা বাগান আসাল 2টা ফিশারি আছে আমার উপায় নেই উপায়হীন আমি যে ধরনের মানুষের রাস্তায় ফুটপাতে থাকে সেই ধরনের আমার রাস্তায় ফুটপাতে থাকে আমার কোনো সক্ষম নাই যে আমি মাটি কিনবো বাড়ি বানাবো ঘর দিব আমার এখন উপায়হীন আমার কোনো 3টা লড়া 2টা ছোয়ালি 2টা বিয়ে দিয়েছি